আমি জন্ম হোৱাৰ লগতে আমি কিছুমান নম্বৰ লৈ আমি চলাফিৰা কৰোঁ বা আমাৰ লগতে আমি নম্বৰৰ সৈতে আমি পৰিচিত হওঁ। যেনেকৈ ধৰক আপুনি জন্ম হোৱাৰ লগে লগে আপুনি এটা ডেট পায়, মান্থ পায়, এটা আপুনি ইয়াৰ পায়, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ডেট অফ বাৰ্থ যিটো আমাৰ হয় সেইটোতো আমাৰ সংখ্যা জড়িত হৈ আছে। গতিকে আমি আমাৰ লাইফত আমি নিউমেৰলজি বস্তুটো আমি বিশ্বাস কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে, কাৰণ আমাৰ নম্বৰৰ পৰা আমাৰ নিজৰ যি ব্যক্তিত্ব হ'ব বা নিজৰ যি মানে হ'ব লগা কামবিলাক সেই গোটেইখিনি স্পষ্ট হয় নাম্বাৰৰ জৰিয়তে। আপুনি কি নাম্বাৰৰ ব্যক্তি সেইটো আপুনি জনাটো নিশ্চয় প্ৰয়োজনীয় হয়। এতিয়া আমি এষ্ট্ৰলজিৰ নিচিনাই নিউমেৰলজি এটা হ'ল ব্ৰাঞ্চ। গতিকে নিউমেৰলজিটো আমি শিকিবলৈ যত্ন কৰিম আৰু যিটো আপুনি মানিব নালাগে সেইটো আপুনি নিজে জানি লওক। গতিকে আজি মই আপোনালোকক 1 নম্বৰৰ ব্যক্তি অৰ্থাৎ কোনো মাহৰ যদি 1 তাৰিখে জন্মগ্ৰহণ কৰিছে বা 10 তাৰিখে বা 19 তাৰিখে বা 28 তাৰিখে তেওঁলোকৰ ড্ৰাইভাৰ নম্বৰ হ'ব 1 বা তেওঁলোকৰ জন্ম নম্বৰ হ'ব 1। সেইসকলৰ ব্যক্তিত্ব কেনেকুৱা সেই বিষয়ে আমি আজি জানিবলৈ সক্ষম হ'ম। গতিকে আজি মই যিটো 1 নম্বৰ দিব গৈ আছোঁ তেনেকুৱা মই ছিৰিজ আৰম্ভ কৰিম। গতিকে 1ৰ পৰা 9 নম্বৰলৈকে আমাৰ এই পৃথিৱীত গোটেই সংখ্যা আছে। যদি আমি 1ৰ পৰা 9লৈ যাওঁ, 10 নম্বৰটো যদি যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব? 1 + 0 = 1 আহিব। ঠিক তেনেদৰে 1 + 1 2, মানে যিমান ডাঙৰ নম্বৰ নহওক কিয় 2 ডিজিট নম্বৰ আমি যোগ কৰিলে আমাৰ 1ৰ পৰা 9 নম্বৰলৈকে আহিব। গতিকে নিউমেৰলজিৰ ক্ষেত্ৰত আমাৰ 1ৰ পৰা 9 নম্বৰলৈকে থাকে। আহক এতিয়া যিসকলে 1 নম্বৰৰ ব্যক্তি বা অৰ্থাৎ যিসকলে 1, 10, 19 বা 28 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ কি ব্যক্তিত্ব হয় আমি জানি লওঁ। 1 নম্বৰটো হৈছে সূৰ্যৰ নম্বৰ। গতিকে সূৰ্য হৈছে কি? সকলো গ্ৰহৰ ৰজা। গতিকে যিসকল ব্যক্তিৰ মূল্যাংক 1 হয় বা ড্ৰাইভাৰ নম্বৰ 1 হয় তেওঁলোকৰ ৰজাৰ নিচিনা তেওঁলোকে চলিব বিচাৰে। তেওঁলোকৰ ৰয়েল নেচাৰ এটা থাকে, যাৰ ফলত তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটিও থাকিব আৰু ৰিচনেছ তেওঁলোকে দেখুৱাই ভাল পায় আৰু ব্ৰেণ্ডেড বস্তু আদি তেওঁলোকে ব্যৱহাৰ কৰিও তেওঁলোকে ভাল পায় আৰু সেইবোৰ তেওঁলোকৰ কোৱালিটি। আৰু যিহেতু লিডাৰশ্বিপ কোৱালিটি আছে তেওঁলোকে অথৰিটেটিভ হয় আৰু লগতে পলিটিক্সতো তেওঁলোকে ভাল মানে আগবাঢ়ি যাব পাৰে। যেনেদৰে এনে ব্যক্তিত্ব থকা কিছুমান ব্যক্তিৰ নাম মই কৈ আছোঁ। যেনেদৰে ধৰক আপোনাৰ ইন্দিৰা গান্ধী, তেওঁ 1 নম্বৰত ৰুল কৰে। আমাৰ মুকেশ আম্বানী, তাৰপিছত ধীৰুভাই আম্বানী আৰু আমাৰ অসমৰ জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা, তেওঁ 1 নম্বৰত ৰুল কৰে। গতিকে এওঁলোকৰ পলিটিক্সৰ ক্ষেত্ৰত কি অৱদান কৰিছে বা যি মানে তেওঁলোকৰ নিজৰ ক্ষেত্ৰত যি অৱদান কৰিছে সেইখিনি আমি সকলোৱে জ্ঞাত। আৰু তেওঁলোকৰ কাৰো আণ্ডাৰত কাম কৰি ভাল নাপায়। তেওঁলোকে 0ৰ পৰা হিৰো হোৱাৰ ক্ষমতাও তেওঁলোকৰ থাকে আৰু নিজৰ ফিল্ডত তেওঁলোকে শিখৰত যাবলৈ তেওঁলোকে কৰা যিবোৰ এক্সপেৰিমেণ্ট আছে সেইবোৰ তেওঁলোকে কৰি ভাল পায় আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে লিডাৰ হিচাপে আগবাঢ়ি যায়। গতিকে তেওঁলোকৰ ৰজাৰ নেচাৰ এটা লগত লৈ থাকে। আৰু 1 নম্বৰৰ যিসকল ব্যক্তি তেওঁলোকৰ কেতিয়াও মানে দুখীয়া বস্তুটো নাথাকে বা তেওঁলোকে কেতিয়াও মানে কষ্ট কৰিব নালাগে। প্ৰথম ক্ষেত্ৰত কষ্ট হয় কিন্তু পিছৰ ক্ষেত্ৰত তেওঁলোকে ৰজাৰ হিচাপে আগবাঢ়ি যায়। গতিকে আপোনাৰ যিসকল ফেমিলি বা পৰিয়ালৰ কোনো মানুহ আছে এই ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু হয় নে নহয় আপোনালোকে পৰীক্ষা কৰি চাব। আৰু তেওঁলোকৰ বাবে লাকি কালাৰ হ'ব ৰেড ফেমিলিৰ যিবোৰ কালাৰ আছে, ৰঙা, কমলা, গোলাপী, সেইবোৰ হ'ল তেওঁলোকৰ প্ৰিয় কালাৰ। আৰু কোনোবা যদি ডাঙৰ কিবা প্ৰগ্ৰাম আদি বা কিবা চুক্তি আদি কৰিবলৈ যায় তেনেহ'লে ৰেড কালাৰটো পিন্ধি গ'লে তেওঁলোকৰ শুভ হ'ব। আৰু আনলাকি কালাৰো আছে তেওঁলোকৰ, যিটো একেবাৰে অৱজ্ঞা কৰিব লাগে। যদি কোনো এনে ব্যক্তি আছে যিসকলে 1 নম্বৰৰ ব্যক্তি মানে ড্ৰাইভাৰ 1ৰ ব্যক্তি, যদি তেওঁলোকৰ মোৰ এইখিনি কথা বিশ্বাস হোৱা নাই বা তেওঁলোকৰ প্ৰতিফলন দেখা নাই তেতিয়াহ'লে তেওঁলোকৰ কিছুমান কাৰণো থাকিব। সেইখিনি মই অনাগত দিনত মই জনাম। কিন্তু বৰ্তমান আপুনি ব্লেক কালাৰটো এভইড কৰিব, কাৰণ ব্লেক কালাৰ আপোনাৰ কাৰণে একেবাৰে চুইটেবল নহয়। যদি আপুনি ব্লেক কালাৰ বা কলা ৰংটো বেছিকৈ প্ৰয়োগ কৰি আছে তেনেহ'লে আপুনি আপোনাৰ নিজৰ যি ব্যক্তিত্ব আছে সেইটো নিজেই আপুনি অৱক্ষয় কৰি আছে। গতিকে যদি আপোনাৰ যিবোৰ ব্যক্তিত্বৰ কথা কৈছোঁ সেইবিলাক মিলা নাই বা আপোনাৰ কোনো ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পৰা নাই, সেইটোৰ কাৰণ হ'ব পাৰে আপোনাৰ ব্লেক কালাৰটো। গতিকে আপুনি ব্লেক কালাৰটো একেবাৰে আপোনাৰ
পিন্ধনৰ পৰা আপুনি এৰি দিয়ক, কাৰণ ব্লেক কালাৰ সূৰ্যৰ কাৰণে একেবাৰে শত্ৰু কালাৰ। এতিয়া আপোনাৰ লাকি নাম্বাৰ কি হয় সেই বিষয়ে জানো। লাকি নাম্বাৰ আপোনাৰ হ'ব পাৰে 1 হ'ব পাৰে, 9 হ'ব পাৰে, 6 হ'ব পাৰে, 5 হ'ব পাৰে, আৰু এইখিনি হ'ল আপোনালোকৰ লাকি কালাৰ। আৰু আনলাকি কালাৰ একেবাৰে বেয়া আপোনাৰ আনলাকি নাম্বাৰ হ'ব আপোনাৰ 8 নম্বৰটো, কাৰণ সূৰ্যৰ আপোনাৰ শত্ৰু হয় শনি, যিহেতু 8 নম্বৰটো হৈছে আপোনাৰ শনিৰ নম্বৰ, গতিকে সূৰ্য শনিৰ কাৰণে শত্ৰু। এইকাৰণে আপোনাৰ 8 নম্বৰটো আপোনাৰ যি বন্ধুত্বই কৰে বা কোনো চুক্তি কৰে তেওঁলোকৰ আপুনি চাই ল'ব যে 8 নম্বৰত পৰে নেকি। 8 নম্বৰটো আপুনি পৰাপক্ষত আপুনি এভইড কৰিব বিচাৰিব, কাৰণ 8 নম্বৰটো আপোনাৰ কাৰণে একেবাৰে বেয়া। আৰু এই লাকি নাম্বাৰবোৰ আপুনি ক'ত ব্যৱহাৰ কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো চাব, যোগ কৰি চাব, গোটেইকেইটা যোগ কৰিব, যোগ কৰি পেলাই যদি 2 ডিজিটত আহে তেতিয়াহ'লে সেই 2 ডিজিটটো আকৌ যোগ কৰিব, যোগ কৰি চাব 1, 9, 5, 6 এইবিলাকত আহে নেকি, তেতিয়াহ'লে আপোনাৰ সেইটো লাকি নম্বৰ হ'ব। তাৰপিছত গাড়ী নম্বৰো চাব পাৰে, 4টা ডিজিট যোগ কৰি পেলাই চাব 1, 9, 5, 6 আহে নেকি। অন্যথা যদি 8ত আহে তেতিয়াহ'লে আপোনাৰ সেইটোৰ কাৰণে আনলাকি নাম্বাৰ হৈ পৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ চাই ল'ব। তাৰপিছত আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ জন্মগ্ৰহণ কৰা ব্যক্তি ধৰক 8 নম্বৰত আছে, তেওঁলোকৰ সৈতে আপোনাৰ মিত্ৰতা ইমান এটা ভাল নহ'ব। গতিকে এইবোৰ অলপ চিন্তা চৰ্চা কৰি ল'ব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আৰু দি থাকিম। নেক্সট মই 2 নম্বৰ 3 নম্বৰ এইবিলাক একেবাৰে 9 নম্বৰলৈকে দি থাকিম। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ।